প্ৰসংগ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তান লিংক আৰু দিল্লীৰ ক্ষিপ্ৰগতিত চলিছে SITৰ তদন্ত 2024 চনলৈকে এলিজাবেথ পাকিস্তানলৈ যোৱাৰ তথ্য লাভ SITৰ আৰু ব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক জেৰা SITৰ ডক্টৰ নুপুৰ বৰুৱা অনিৰ্বাণ গাংগুলীক জেৰা আৰু ডক্টৰ নৃপেন বৰুৱাৰ স্বামী JNUৰ অধ্যাপক আছিল। আমি জনাইছোঁ পুনৰবাৰ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে যে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংকক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত তুমুল চৰ্চা চলা দেখিবলৈ পোৱা গৈছিল আৰু শেহতীয়া আমি কিছু আপডেটছ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে দিল্লীত এই বিষয়টোৰ সন্দৰ্ভত ক্ষিপ্ৰগতিত SITয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰু 2024 চনলৈকে এলিজাবেথ পাকিস্তান যোৱাৰ তথ্য SITয়ে ইতিমধ্যে লাভ কৰিছে আৰু ব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক SITয়ে জেৰা কৰিছে। ডক্টৰ নুপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক জেৰা চলাইছে SITয়ে। ডক্টৰ নুপুৰ বৰুৱাৰ স্বামী JNUৰ অধ্যাপক।